নমস্কাৰ মোৰ ইউটিউব চেনেল বনানীজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মোৰ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিছো আশা কৰিম আপোনালোক সকলোৱে শেষলৈকে চাব আজি সৰুপথাৰ মহাবিদ্যালয়লৈ গৈছিলো আৰু তাত যাদুঘৰ চালুগৈ দয়াং ধনশিৰি পৃষ্ঠভূমিত 1970 চনত স্থাপন হোৱা সৰুপথাৰ মহাবিদ্যালয়ৰ যোৱা 18/5/24 তাৰিখে বিশ্ব সংগ্ৰহালয় দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনত নতুন এটি বিষয় সংযোজিত হ'ল আৰু হেয়া হৈছে যাদুঘৰ আজি ইয়া চাওকচোন যাদুঘৰলৈ আহিছো কি আছে চাওক আপোনালোকো আমাৰ লগতে বলক মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেউৰ সবল নেতৃত্বত নিতৌ নতুন কিছুমান বিষয় মহাবিদ্যালয়খনত সংযোজিত হৈ আছে আৰু তাৰে পৰিণতিত এয়া যাদুঘৰ আৰু বাইদেৱে আজি যেনেদৰে মোক সংগ্ৰহালয়টো দেখুৱালে মোক যেনেকুৱা ধৰণৰ মোক আপ্যায়িত কৰিলে মই বাইদেউক ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'লো আৰু এই ভিডিঅ'টোৰ দ্বাৰাই বাইদেউক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলো আপুনি যে এই সৰুপথাৰ মহাবিদ্যালয়ত ইমান ধুনীয়া এটা যাদুঘৰ প্ৰতিষ্ঠা কৰিছে মানে আপোনাৰ মনলৈ কেনেকৈ আহিলে কওকচোন পুৰণি বস্তুৰ প্ৰতি মোৰ মানে অনুৰাগ চিৰকুলীয়া আৰু যোৱা বছৰ যেতিয়া আমি সোণালী জয়ন্তী সামৰণি উদযাপন কৰিছিলোঁ সামৰণি উৎসৱ তেতিয়াই আমি এটা মিউজিয়ামৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেতিয়াই খুব কম সময়ৰ ভিতৰতে ভালেখিনি মানুহৰ সহায়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলেও খুব সহায় কৰিছিল তেতিয়া আমি এসপ্তাহৰ ভিতৰতে এটা মানে যাদুঘৰ তেতিয়া অস্থায়ীকৈ কৰি উলিয়াইছিলোঁ আৰু তেতিয়াই এইটো মনলৈ আহিছিল যে ইয়াকে যদি স্থায়ী ৰূপ এটা দিব পাৰোঁ তেতিয়াহ'লে খুবেই সুখী হ'ম আৰু সেই প্ৰচেষ্টা অব্যাহত থাকিলে বিভিন্নজনে সহায় কৰিলে আৰু তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাত সহযোগত এই যাদুঘৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল হয় সৰুপথাৰত এটা মানে অভাৱ পূৰণ হৈছে বুলিয়ে ক'ব পাৰি কাৰণ সৰুপথাৰত তেনেকৈ এতিয়ালৈকে দেখা নাই আমি প্ৰচেষ্টা কৰিছোঁ আমি বাকপতি আহে আৰু বহুতখিনি কৰিবলৈ বাকী আছে তথাপিও মানে আগবঢ়াই লৈ যাম বুলি বাইদেউ এনেকৈ আগবাঢ়ি যাওক আৰু এটা মানে সমগ্ৰ অসমতে আমাৰ সৰুপথাৰ কলেজৰ এই যাদুঘৰে স্থান পাওক সকলোৱে দেখক ইয়াকে কামনা কৰিছোঁ বস্তুখিনি এই চন্দ্ৰশেখৰ শৰ্মা গুৱাহাটীত তেওঁ দিছে মোৰ বন্ধু আৰু কিবা এটা বেলেগে দিছে মহাবিদ্যালয়ৰ এই সংগ্ৰহালয়টিত অসমীয়া জনজীৱনত ব্যৱহাৰ কৰা বিভিন্ন পুৰণিকলীয়া সামগ্ৰীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বহু সংখ্যক পুৰণি সম্পদ সংৰক্ষণ কৰিছে আৰু ভৱিষ্যতলৈও এনেধৰণৰ বহু সংখ্যক সম্পদ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে সংগ্ৰহালয়টিত নাম জনা নজনা বহুবিধ বাদ্যযন্ত্ৰ ৰাখিছে লেম্প চাকি টেপ ৰেডিঅ' আৰু মাছ ধৰা সঁজুলি আগৰ দিনৰ দোলা আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক ৰাখিছে যিবিলাক বৰ্তমানৰ প্ৰজন্মই হয়তো দেখা নাই গতিকে এইসমূহ দেখি ভাৱ হৈছে যেন এই সংগ্ৰহালয়টিত নতুন প্ৰজন্মৰ কাৰণেও বহুত সুবিধাজনক এটা সংগ্ৰহালয়ৰ নমুনা হৈ ৰ'ব এই যাদুঘৰটিত থকা কিছুমান বস্তু দেখি বৰ ভাল লাগিল যেনেকৈ বিভিন্ন জনগোষ্ঠীৰ অলংকাৰসমূহ আৰু তেখেতসকলৰ পোছাক আৰু লগতে এই সংগ্ৰহালয়ত যিবিলাক আমাৰ দেশৰ টকা যিবিলাক মুদ্ৰা সেইবিলাকো ইয়াত সংগ্ৰহ কৰিছে গতিকে সেইবিলাকো এটা বৰ ভাল লগা বিষয় আছিল এই লেম্প চাকি এইবিলাক এইখিনি আহিলে এই টৰ্চটো বহুত দিনত দেখিছোঁ সঁচাকৈ এইখিনি কি বহুত মানে এইকেইটা বস্তু বহুত দিনত দেখা নিচিনা লাগিছে মৃদুল কোঁৱৰ যে তেখেতে আমাক বহুত সহায় কৰিছে এইখন চাওক ফৰকাটিঙৰ পৰা লৈ আনিছোঁ দোলা
সঁচাকৈ বস্তুকেইপদ যে গোট খাইছে এনেকৈ ইমান মানে ভাল লগা। আৰু এয়া অনিল কোঁৱৰ মেলাই দিয়া ক'ত পালে হেৰি উমেদে? তেওঁলোকৰ ঘৰত আছিলে, কেইবাটাও বস্তু দিছে দিয়া। আৰু এইখিনি এইটো লাও খোলা। কেতিয়াবা এনেকৈ হেৰিখিনি এনেকৈ চাৰ্ট এখন দি পেলাই ডাক টিকটো মানে থ'ব পাৰি, চাৰ্ট এখন বনাই পেলাই। সেইখিনিও প্ৰয়োজন হয়। বেলেগ বেলেগ লাগি গৈছে। চাব লাগিব। 2000 লাগিছিলে। আজি সংগ্ৰহালয়টো দেখি আৰু দুটামান কথা খুব ভাল লাগিল যে প্ৰাপ্তি বাইদেৱে নিজৰ ককাক আইতাকে যিসমূহ বাইদেউক দিছিল পুৰণি দিনৰ কিছুমান বস্তু, সেই বস্তুসমূহ বাইদেৱে কলেজৰ এই যাদুঘৰটোত ৰাখিছে। গতিকে এইটো খুব ভাল লগা কথা। আৰু যি সোণালী জয়ন্তী হৈ গ'ল, সেই সোণালী জয়ন্তীৰ ফটো এলবাম কৰি ৰাখিছে আৰু আলোচনী আদিও ৰাখি থৈছে, যিবিলাক ভৱিষ্যতে এখন দলিলৰ সৃষ্টি হ'বগৈ। আৰু সেই দিনটোতে আৰু এটা ভাল লগা কথা আছে যে মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ সুলভ মূল্যত বস্তু পাবৰ কাৰণে এখন বিপণী মুকলি কৰিলে আৰু সেইখনৰ নাম হ'ল ছাত্ৰবন্ধু। গতিকে আজি মহাবিদ্যালয়খনিলৈ গৈ বহুত এখিনি ভাল পোৱা লৈ আহিলোঁ আৰু বহুত এখিনি নাম নজনা অনুভূতি লৈ আহিছোঁ এই সংগ্ৰহালয়টোৰ পৰা। বহুত পুৰণি কথা বা বহুত পুৰণি বস্তু দেখি মনত পৰি গৈছে। বহুত আমাৰো সংৰক্ষণ কৰা আছে। গতিকে ভৱিষ্যতে যদি কেতিয়াবা কিবা দিব পাৰোঁ, তালৈ দিব পাৰিলে মই নথৈ সুখী হ'ম। আৰু এনেকৈয়ে অলপ সময় প্ৰাপ্তি বাইদেউৰ লগত মহাবিদ্যালয়খনত থাকি খুবেই ভাল লাগিল। আৰু শেষত আহিবৰ সময়ত নিজৰ মন্তব্য সৰুকৈ এটি লিখি আহিলোঁ। আৰু আপোনালোকে যিসকলে মোৰ এই ভিডিঅ'টো চাইছে শেষলৈকে, তেখেতসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰাপ্তি বাইদেউৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দকো এনেকুৱা এটা অনুষ্ঠান সহযোগিতাৰে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।